শেহতীয়া তথ্য এটা আহিছে আৰ্মি সূত্ৰৰ পৰা। আৰ্মি সূত্ৰটোত কোৱা হৈছে যে পাকিস্তানে 500খন ড্ৰোন প্ৰেৰণ কৰিছিল ভাৰতৰ 24খন চহৰত আক্ৰমণ কৰিবলৈ। জম্মু কাশ্মীৰ, পাঞ্জাৱ, ৰাজস্থান আৰু গুজৰাটৰ 24খন চহৰক টাৰ্গেট কৰি লৈছিলে 500খন ড্ৰোনে, কিন্তু এখনৰো তেওঁলোকৰ যি উদ্দেশ্য আছিল সফল হ'ব নোৱাৰিলে। ভাৰতৰ ইমানেই প্ৰতিৰক্ষা ব্যৱস্থাটো ইমানেই শক্তিশালী যে পাকিস্তানৰ 500খন ড্ৰোন প্ৰেৰণ কৰা বুলি সেনা সূত্ৰৰ যি তথ্য প্ৰকাশ পাইছে সম্পূৰ্ণৰূপে নিষ্ক্ৰিয় কৰিবলৈ সক্ষম হৈছে। আন এটা তথ্য আহিছে যে ভাৰতৰ এই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে এতিয়া পাকিস্তানে চৌদি আৰব, কাটাৰ আৰু চীনৰ সৈতে আলোচনা কৰিছে আৰু যাতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পাৰি তাৰ বাবে তেওঁলোকক অনুৰোধ জনাইছে। এয়া হৈছে এটা নতুন খবৰ। আমি যদি 36 ঘণ্টা ইতিমধ্যে 36 ঘণ্টা হৈ গ'ল যুদ্ধ আৰম্ভ হোৱা, গোটেই ঘটনাক্ৰম যদি আমি চাওঁ, পেহেলগামৰ ঘটনাৰ পৰা এই সমগ্ৰ ঘটনাৰ এই যুদ্ধৰ আৰম্ভণি হ'ল। 100তকৈও অধিক সন্ত্ৰাসবাদী নিধন কৰিলে প্ৰতিক্ৰিয়াস্বৰূপে ভাৰতে। তাৰ পাছত পাকিস্তানৰ কেইবাটাও এয়াৰ ডিফেন্স ছিষ্টেম আৰু অন্যান্য স্থানত ভাৰতে আক্ৰমণ কৰিলে। তাৰ পাছত ভাৰতৰ কেইবাখনো চহৰত কেইবাখনো ৰাজ্যই চৰকাৰী কৰ্মচাৰীসকলৰ ছুটি বাতিল কৰিলে। নাইটলি ব্লেকআউটৰ ব্যৱস্থা কৰা হ'ল আৰু সান্ধ্য আইন জাৰি কৰা হ'ল ঠায়ে ঠায়ে। তাৰ পাছত পাকিস্তানৰ ড্ৰোন আক্ৰমণ বিফল হোৱাৰ পাছত মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই ঘটনাস্থলী আজিৰ দিনটোত কিছু সময় পূৰ্বে পৰিদৰ্শন কৰিলে। এয়াৰ ৰিড ৱাৰ্ণিং আম্বেলা আৰু চণ্ডীগড়ত এক্টিভেট কৰা হৈছে। BSFে 7টাকৈ সন্ত্ৰাসবাদী নিধন কৰিলে, যিটো আমি এই মুহূৰ্তত ইতিমধ্যে উল্লেখ কৰিছোঁ। আৰু ৰাজস্থানত বোম সদৃশ কিছু সামগ্ৰী উদ্ধাৰ হৈছে। IPL কেঞ্চেল কৰা হৈছে আৰু এয়াৰপৰ্টসমূহত বিশেষ সতৰ্কতামূলক ব্যৱস্থা জাৰি কৰা হৈছে। 24টাকৈ এয়াৰপৰ্ট বিমানবন্দৰ বন্ধ কৰি দিয়া হৈছে। বৰজাৰ বিমানবন্দৰতো সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এতিয়া কেইবাটাও দিশ আছে, সেই সম্পৰ্কে আমি আলোচনা কৰিম, কিন্তু যিহেতু আমি ড্ৰোনৰ প্ৰসংগ উল্লেখ কৰি আছোঁ, জ্যেষ্ঠ সাংবাদিক সতীৰ্থ ৰাজু বৰুৱা মোৰ সৈতে উপস্থিত আছে। তেওঁৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে এণ্টি ড্ৰোন ছিষ্টেম যি চলি আছে, ড্ৰোন নিষ্ক্ৰিয় কৰিছে পাকিস্তান, ক্ষমা কৰিব, পাঞ্জাৱ চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই বিষয়ে ৰাজুৰ পৰা আমি জানিম যে পাঞ্জাৱ চৰকাৰে পাকিস্তানক প্ৰতিহত কৰিবলৈ কি সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজু, চাওক, মন চৰকাৰ যি আছে পাকিস্তানত, তেওঁলোকৰ আজি যিহেতু কেবিনেট বৈঠক আছিলে আৰু সেই কেবিনেট বৈঠকতে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু বাজেট ইতিমধ্যে পাছো কৰা হৈছে যে তেওঁলোকে এণ্টি ড্ৰোন ছিষ্টেম ক্ৰয় কৰিব। আৰু কি কৰিব এণ্টি ড্ৰোন ছিষ্টেমেৰে, যিহেতু পাকিস্তানৰ আপুনি দেখিছে যে 500 ড্ৰোন এটাক তেওঁলোকে কৰিছে ভাৰতৰ ওপৰত, আৰু তাৰ ভিতৰত অধিকাংশ নিষ্ক্ৰিয় হৈছে। ইতিমধ্যে ভাৰতে ধ্বংস কৰিছে, 60খন ড্ৰোন ধ্বংস কৰিছে, যিটো তথ্য ইতিমধ্যে আহিছে। কিন্তু তেওঁলোকে কৰিছে, কিন্তু বাৰম্বাৰ নিক্ষেপ কৰিছে। গতিকে এই যি ড্ৰোন এটেক, এইটো যদি চোৱা যায় তেনেহ'লে প্ৰথমবাৰৰ কাৰণে ভাৰত আৰু পাকিস্তান যুঁজত আজিলৈকে যিমানবাৰ এনেধৰণৰ যুঁজ হৈছে সেই যুঁজত কিন্তু কেতিয়াও ড্ৰোন ব্যৱহাৰ কৰা হোৱা নাছিল। প্ৰথমবাৰৰ কাৰণে এনেধৰণে ড্ৰোন ব্যৱহাৰ হৈছে। এইবাৰ নিউক্লিয়াৰ শক্তিৰ ধৰ দেখায়। পৰমাণু তেওঁলোকে এতিয়ালৈকে ব্যৱহাৰ কৰা নাই, কিন্তু ড্ৰোন তেওঁলোকে ব্যৱহাৰ কৰিছে। ড্ৰোনৰে ভাৰতক পাকিস্তানে বাৰম্বাৰ আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছে, কিন্তু ভাৰতে প্ৰতিহত কৰিছে। এই ক্ষেত্ৰত আমি যদি চাওঁ তেনেহ'লে আজি পাঞ্জাৱ চৰকাৰে, আপ চৰকাৰে যিখন কেবিনেট বৈঠক কৰিছিল তাত তেওঁলোকে 532 কিলোমিটাৰ জুৰি পাকিস্তান যি বৰ্ডাৰ, আমি এবাৰ যদি ৰাজু বৰুৱা, দুয়োগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।